সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। মৰেল পুলিচিঙৰ ঘটনাই জোকাৰি গৈছে এবাৰ বাক্সাৰ। গণপ্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ব্যক্তি। চুৰিৰ সন্দেহত 9ৰ পৰা 12জনীয়া এটা যুৱকৰ দলে সনাতন দাস নামৰ ব্যক্তিগৰাকীক অতৰ্কিতে আক্ৰমণ কৰে আৰু ইতিমধ্যে আইচিইউত তেওঁ ভৰ্তি হৈ আছে বৰ্তমান সময়ছোৱাত। আৰু বাক্সাৰ ৰাঙাৰধুৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মৰেল পুলিচিঙৰ ঘটনাই কঁপাই গৈছে বাক্সা জিলা। গণপ্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ব্যক্তি। চুৰিৰ সন্দেহত সনাতন দাস নামৰ লোকজনক আক্ৰমণ কৰে একাংশ লোকে। ধাৰে লোৱা ধন এগৰাকী মহিলাৰ ঘৰৰ পৰা নিবলৈ আহোঁতে এই আক্ৰমণৰ বলি হয় ব্যক্তিগৰাকী। সন্ধিয়া মহিলাগৰাকীৰ ঘৰত 9ৰ পৰা 10জনীয়া যুৱকৰ এটা দলে প্ৰৱেশ কৰে। যুৱকৰ দলটোৱে চোৰৰ সন্দেহত অতৰ্কিতে আক্ৰমণ কৰে লোকজনক। মুমূৰ্ষ অৱস্থাত লোকজনক মহিলাগৰাকীৰ চোতালতে পেলাই থৈ পলায়ন কৰে যুৱকৰ দলটোৱে। গুৱাহাটীৰ এখন চিকিৎসালয়ত আইচিইউত চিকিৎসাধীন সনাতন দাস নামৰ ব্যক্তিগৰাকী আৰু আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ৰহস্যজনক কাৰণত আৰক্ষীয়ে এজাহাৰ দাখিলৰ পিছতো তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৰ লোকে। আৰু আমি জনাই গৈছো যিহেতু এক ভয়ংকৰ ঘটনাই কঁপাই গৈছে বাক্সা জিলা আৰু মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে বাক্সাৰ আঙাৰধুৱাত। বাক্সাৰ আঙাৰধুৱাত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। আচলতে চুৰিৰ সন্দেহত এজন যুৱকক এজন ব্যক্তিক আচলতে মাৰধৰ কৰিছে একাংশ যুৱকে। আৰু যিহেতু লোকজনৰ নাম হৈছে সনাতন দাস আৰু সনাতন দাসে আচলতে এখন বিয়া খাবলৈ আহিছিল আৰু বিয়াৰ ঘৰৰ কাষতে থকা এগৰাকী মহিলাৰ পৰা মহিলাই তেওঁৰ পৰা আচলতে ধাৰলৈ পইচা লৈছিলে, যাৰ বাবে মহিলাগৰাকীৰ নিমন্ত্ৰণ অনুসৰি তেওঁ সেই ধাৰে লোৱা পইচা নিবলৈ আহিছিলে। আৰু সেই সময়ছোৱাতে সন্ধিয়া 7:30মান বজাতে আচলতে মহিলাগৰাকীৰ ঘৰত বহি থকাৰ সময়ছোৱাতে মহিলাগৰাকীৰ ঘৰত অতৰ্কিতে প্ৰৱেশ কৰে 9ৰ পৰা 10জনীয়া এটা যুৱকৰ দল। আৰু সেই যুৱকৰ দলটোৱে চোৰৰ সন্দেহত যুৱকজনক চোৰ সজাই আচলতে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু ভিতৰৰ পৰা চুচৰাই আনে আচলতে যুৱকজনক আৰু মাৰধৰ কৰে। আৰু মাৰধৰৰ ফলত আচলতে মুমূৰ্ষ অৱস্থাত আচলতে যুৱকজনক মহিলাগৰাকীৰ চোতালত পেলাই থৈ যায় যুৱকৰ দলটো। ইয়াৰ পিছতে যুৱকৰ দলটো পলায়ন কৰে। তাৰ পিছতে আচলতে আৰক্ষীক খবৰ দিয়া হয়। সমান্তৰালভাৱে ব্যক্তিগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসকে আচলতে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে, যিহেতু বৰ্তমান সময়ছোৱাত তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক আৰু সংকটজনক অৱস্থাত তেওঁ চিকিৎসাধীন অৱস্থাত আছে আৰু আইচিইউত ভৰ্তি কৰোৱা হৈছে ব্যক্তিগৰাকীক। আৰু এই ঘটনাই আচলতে জোকাৰি গৈছে বাক্সা। আৰু যিহেতু ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষীক তেওঁলোকে এজাহাৰ দাখিল কৰিছিলে, কিন্তু আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো বা আৰক্ষীক সেই অভিযুক্ত কেইজনৰ নাম দিয়াৰ পিছতো সেই অভিযুক্তৰ এজনকো বৰ্তমান সময়লৈকে গ্ৰেপ্তাৰ নকৰাৰ বা আটক নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আৰু আৰক্ষীৰ বিৰুদ্ধে আচলতে অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ৰহস্যজনক কাৰণত আচলতে আৰক্ষীয়ে এই ঘটনাটো সন্দৰ্ভত কোনো লোককেই বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰু আমি পুনৰবাৰ জনাইছোঁ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে এবাৰ বাক্সাত। বাক্সাৰ আঙাৰধুৱাত এই ঘটনাটো সংঘটিত হৈছে। এজন যুৱকক চুৰিৰ সন্দেহত এজন লোকৰ ঘৰত বহি থকাৰ অৱস্থাতে আচলতে 9ৰ পৰা 10জনীয়া যুৱকৰ দলে অতৰ্কিতে আক্ৰমণ কৰিছে, প্ৰহাৰ কৰিছে আৰু গণপ্ৰহাৰত লোকজনৰ অৱস্থা সংকটজনক হৈ পৰিছে। আৰু ইতিমধ্যে লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান সময়ছোৱাত চিকিৎসা চলি আছে, আইচিইউত চিকিৎসাধীন হৈ আছে আৰু অৱস্থা যথেষ্ট সংকটজনক। আৰু যিহেতু আমি জনাইছোঁ এই ঘটনাই স্বাভাৱিকতে বা সমগ্ৰ বাক্সাতে আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিহেতু লোকজনে এগৰাকী মহিলাৰ ঘৰৰ পৰা ধাৰে লোৱা পইচা নিবলৈ আহিছিলে আৰু সেই ধন নিবলৈ আহোঁতে আচলতে যুৱকৰ দলটোৱে অতৰ্কিতে আক্ৰমণ কৰে লোকজনক। তাৰপিছতে তেওঁক মুমূৰ্ষ অৱস্থাত মহিলাগৰাকীৰ চোতালত পেলাই থৈ যায়। তাৰপিছতে পলায়ন কৰে যুৱকৰ দলটো। ইয়াৰ পিছতে পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰে আৰক্ষী চকীত আৰু এজাহাৰ দাখিল কৰাৰ লগতে অভিযুক্তৰ নামো উল্লেখ কৰে। কিন্তু অভিযুক্তৰ নাম দিয়াৰ পিছতো এজাহাৰত আৰক্ষীয়ে অভিযুক্তক সোধপোছৰ বাবে হ'লেও
এজনকো আটক কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই আৰু ৰহস্যজনক কাৰণত আচলতে আৰক্ষীয়ে এই ঘটনাটো সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে আৰু ঘটনাটো আচলতে কেনেদৰে ঘটিছিলে কি ঘটিছিলে সেই নিশা সেই সন্দৰ্ভত ইতিমধ্যে আমাৰ হাতত মন্তব্য আহি পৰিছে সেই যিগৰাকী মহিলাৰ ঘৰৰ পৰা আচলতে যুৱকজনে ধন আনিবলৈ গৈছিলে সেই মহিলাগৰাকীৰ মন্তব্য ইতিমধ্যে আহি পৰিছে আমি শুনাই ল'বলৈ বিচাৰিম ল'ৰাজন মানে কি মই পইচা আনিছিলোঁ ধাৰে অলপ কি নাম সনাতন ৰাজবংশী তাৰপিছত মই ল'ৰাজনক মানে কি বিয়া আছিল কাষতে বিয়া খাব আহিছিল তাতে মই মাতিছোঁ বায়ে কি বুলি কয় পইচাটো তোমাৰ নিবা আহিবা এনেকৈ মাতিছিলোঁ বা তাতে মাৰ পইচাটো আনবা গৈছে আনবা যোৱাতে মই পইচাটো দিব ধৰাতে গাঁৱৰ ল'ৰাকেইজন মানে কি আহি পেলাই চুৰ বুলি কয় হাল্লা লগাই পেলাই মানে কি কথা নাই বাতৰা নাই হুট পোছ একো কৰা নাই দৰ্জাৰ ইপিনে সোমাই আহিছে আহি পেলাই মানে ল'ৰাজনক চচৰে টানি লৈ গৈছে লৈ পেলাই যোনে যেনেকৈ পাইছে তাক কান্দে দি বাটামে দি যোনে যি পাইছে আৰু সেনেকৈ মাৰিছে ল'ৰাজনক মাৰি পেলাই মুখে চুখে দি তেজ উলিয়াই দিছে মাথাত মাৰছি মোৰ তাতে দুখন ভৰি একদম মানে সলকি গৈছে মাৰি চাৰি একদম মানে কি বাহিৰত চকলত চচৰে আনি পেলাই চকলত ফেল থৈ দিছে তাৰপিছত যেতিয়া ল'ৰাজনক মাৰছি মাৰি পেলাই পিছত আৰু মই বাৰে বাৰে কৈছোঁ নামেৰিবি তাহাঁতে কথা শুনা নাই মাছি হয় ইয়ে চুৰ গাঁৱত যিমান যি বস্তু চুৰ হয় ইয়ে চুৰ কৰে ইয়াকে ধৰ আজি মাৰি চবে এনেকৈ কৈ মাৰছি আৰু মইতো বলও নোৱাৰোঁ 8জন চলিৰ লগত বলও নোৱাৰোঁ তাৰপিছত আৰু এতিয়া মই তাৰমানে এনেকৈ বলও নোৱাৰোঁতে তাৰপিছত আৰু মই আৰু ক'লোঁ ইয়াক মাৰিব নালাগে পুলিচক গতাই দিম পুলিচক ফোন মাৰোঁ তাহাঁতে মোক পুলিচক ফোন কৰি মানা কৰিছে ফোন কৰিব নালাগে পুলিচক এনেকৈ 108 টকা নালাগে তাৰপিছত তাহাঁতে মাৰি ধৰি পেলাই মানে কি চাইড লাগি গুচি গৈছে গুচি যোৱাৰ পিছত মই কি কৈছোঁ 108ত ফোন মাৰিলোঁ ফোন মাৰোঁতে তাৰপিছত আৰু 108ত ফোন লগা নাছিল প্ৰথমতে তাৰপিছত আৰু ছাৰক মাৰিলোঁ বাংলাম্বাৰ অচি ছাৰক ফোন মাৰিলোঁ ছাৰক ক'লোঁ বোলে ছাৰ এনেকুৱা কেছ এটা হৈছে তাৰপিছত ছাৰে কৈছে কি ল'ৰাটোক মাৰিছে নেকি কৈছে কেনেকুৱা কেছ তাৰপিছত মই কৈছোঁ এনেকুৱা কথা ল'ৰাজনে ঘৰত আহিছিল এনেকৈ ল'ৰাজনক হুট পোছ নাই ল'ৰাজনক মাৰি পেলাই একদম ফেলাইছে ছাৰে কৈছে তাহাঁতৰ ঘৰৰ মানুহ খবৰ দিছে না দিয়া নাই মই বোলো খবৰ দিয়া নাই তাৰপিছত ঘৰৰ মানুহক খবৰ দি গ'ল সেনেকৈ কৈছে আৰু কয় বহুত মাৰিছে নেকি মই মাৰিছে মাৰি পেলাই দিছে মই এনেকৈ কৈছোঁ তাৰপিছত কৈছে কি তেতিয়াহ'লে এটা কাম কৰ কি বুলি কয় ঘৰৰ মানুহক খবৰ দিয়ে আৰু 108ত ফোন মাৰি মেডিকেলত পঠাই দিয়ে মই তাহাৰ ঘৰৰ মানুহক ঘৰৰ মানুহক ক'বৰ কাৰণে গৈছিলোঁ যোৱাতে ৰাইজৰ মানুহ মোক টানি আনিছে যাব নিদিলে কৈছে তই যাব নালাগে তোক তাহাঁতে মাৰিব বুলি কৈছে তাৰপিছত মই কৈছোঁ নহয় মই যাম তেওঁক যেতিয়াকৈ মাৰি পেলাই মোৰ ঘৰত ফেলাই থৈ দিছে দায়িত্বটো মোৰ ৰিক্স মোৰহে সেইকাৰণে মই গ'লোঁ যোৱাতে মোক টানি লৈ আহিছে তাৰপিছত মই 108ত ফোন মাৰিলোঁ ফোন মাৰি যেতিয়াকৈ ছাৰে কৈছে পঠাই দিবা 108ত ফোন মাৰি দিলোঁ মাৰি দিওঁতে 108 গ'ল তাৰপিছত তাহাৰ ঘৰৰ মানুহ এনেকৈ শুনা পালাক কাৰোবাৰ মুখত আহি পেলাই এনেকৈ 108ত লৈ গ'ল আৰু ল'ৰাকেইটা মাৰা ল'ৰাকেইটা মই গোটেইকেইটাৰে নাম কওঁ মানৱ ডেকা যাদৱ ডেকা আৰু মোৰ মনে বৰ্মন হীৰক জেউতি ডেকা বনক ডেকা বৰ্মন অচ্যুত বৰ্মন ধনমণি ৰাজবংশী আৰু এটা আছিল এইটো কি লেঙা বৰ্মন কেইজন মানে আহিছিল এই ল'ৰা মানে মানুহটো বহুতে আহিছিল ঘৰটো গোটেই ঘেৰান দি ধৰিছে চুৰ কৰা এটা ধৰিছে কিন্তু মানে কি মাৰা কিন্তু 9জন মানে মাৰিছে আৰু 9জনে মাৰিছে কিন্তু ল'ৰাজনক মাৰিছে কি কাৰণত মাৰা বুলি কোৱা মানে কি তাহাঁতৰ হয়তো কিবা আগৰ কিবা খেপ আছে নেকি আৰু খেপ নোহোৱাকৈ এনেকুৱাকৈ মাৰিব নোৱাৰে ল'ৰা এটাক দুখন ভৰি ভাঙি পেলাইছে বোলে আইচিত ভৰ্তি কৰি থৈ দিছে এইটো মোক কৈছে যদি তই লতপত কৰা কিবা ঘটমত কৰা তোকো মাৰিম বুলি কৈছে ল'ৰাকেইটা মোক ভাবো কৰি দিছে সেইকাৰণে তাৰপিছত মই একো কোৱা নাই কাৰণে মই এতিয়া গতিকে মোক ন্যায় লাগে তাহাঁতে কি বিনা কাৰণত কিয় মাৰিছে ল'ৰাজনক হুটপোচ কৰিব লাগিছিল মোৰ এতিয়া হুটপোচ কৰিবৰ কাৰণে মোৰ আণ্ডাৰত আছে মোৰ বাউণ্ডেৰীৰ ভিতৰত আছে ল'ৰাজন মই কৈছোঁ বান্ধি থৈ দি আমাৰ ঘৰৰ মা দেউতাহঁতেও কৈছে বান্ধি থৈ দি তাৰপিছত পুলিচ মাত নাই পুলিচক মাতিব নোৱাৰা ৰাইজৰ পাব্লিক ধুলাই দিম পাব্লিক ধৰি নকৰে মানে কি যোনে জয় পায় সেনেকৈ মাৰছে মানে আৰু আপোনালোকে শুনিবলৈ পালে মহিলাগৰাকীৰ মুখেৰে আচলতে নিশাৰ ভাগত কি ঘটনা সংঘটিত হৈছিলে বা যুৱকজনক কেনেদৰে মাৰপিট কৰা হৈছিলে সেই সমগ্ৰ ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে আৰু যিহেতু আমি জনাই গৈছোঁ এই ঘটনাই আচলতে সমগ্ৰ বাক্সাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে স্বাভাৱিকতে এই ঘটনাই আচলতে কঁপাই গৈছে বাক্সা আৰু যিহেতু মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে আৰু গণপ্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ব্যক্তি আৰু যিহেতু চুৰিৰ সন্দেহত বা চোৰৰ সন্দেহতে লোকজনক অতৰ্কিতে আক্ৰমণ কৰা হৈছিলে আৰু 9 পৰা 10জনীয়া যুৱকৰ দলে আচলতে
অতৰ্কিতে আক্ৰমণ চলাইছিলে আৰু মুমূৰ্ষ অৱস্থাত মহিলাগৰাকীৰ চোতালত পেলাই থৈ গৈছিলে যুৱকজনক। তাৰ পিছতে পলায়ন কৰিছিলে যুৱকৰ দলটোৱে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়, লগতে সমান্তৰালভাৱে চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে আৰু বৰ্তমান সময়ছোৱাত তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ ICUত চিকিৎসাধীন অৱস্থাত আছে। আৰু এই ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। আৰু যিহেতু ভুক্তভোগী পৰিয়ালটোৱে ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এজাহাৰ দাখিল কৰিছিলে আৰু এজাহাৰত কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰিছিলে, যি কেইগৰাকীৰ বিৰুদ্ধে এই ঘটনাটোত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিলে। তেওঁলোকৰ নাম উল্লেখ কৰিছিলে, কিন্তু নাম উল্লেখ কৰাৰ পিছতো সেই ব্যক্তি কেইগৰাকীক সোধপোছৰ বাবে হ'লেও আৰক্ষীয়ে কোনো ধৰণৰ আটক নকৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। আৰু ৰহস্যজনক কাৰণত আচলতে আৰক্ষীয়ে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে। আৰু যিহেতু আমি জনাই গৈছোঁ, এই ঘটনা সংঘটিত হৈছে বাক্সাৰ আঙাৰ ধোৱাত সংঘটিত হৈছে। আৰু আঙাৰ ধোৱাত যিহেতু এখন বিয়া আছিলে আৰু সেই বিয়াখনলৈ সনাতন দাস নামৰ ব্যক্তিগৰাকীক গৈছিলে আৰু বিয়া ঘৰতেই লগ পাইছিলে তেওঁৰ পৰা ধন ধাৰে লোৱা এগৰাকী মহিলাক। আৰু সেই মহিলাগৰাকীয়ে তেওঁক নিমন্ত্ৰণ জনাইছিলে ধাৰে লোৱা ধনকেইটা নিবলৈ তেওঁক ঘৰলৈ নিমন্ত্ৰণ জনাইছিলে। ইয়াৰ পিছতে বিয়া খাই আহি সনাতন দাস নামৰ লোকজনে মহিলাগৰাকীৰ ঘৰলৈ গৈছিলে আৰু ঘৰত বহি তেওঁলোকে কথা বতৰা পাতি আছিলে। সেই সময়ছোৱাতে আচলতে মহিলাগৰাকীৰ ঘৰলৈ হঠাতে 9ৰ পৰা 10জনীয়া এটা যুৱকৰ দল সোমাই আহে আৰু সোমাই অহাৰ লগে লগে লোকজনৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰি দিয়ে। তেওঁলোকে হুলস্থুল কৰে যে তেওঁলোকৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি হৈ থকা চুৰি কাৰ্যসমূহত এই ব্যক্তিজনে জড়িত আছে, অৰ্থাৎ সনাতন দাসে জড়িত আছে বুলি তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আৰু আজিও সেই দিনটোতো সেই লোকজনে চুৰি কৰিবলৈ আহিছে বুলি যুৱকৰ দলটোৱে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি সনাতন দাস নামৰ লোকজনক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। তেওঁক ঘৰৰ ভিতৰৰ পৰা চুচৰাই আনে আৰু মাৰধৰ কৰে। তাৰ পিছতে মুমূৰ্ষ অৱস্থাত তেওঁক মহিলাগৰাকীৰ চোতালত পেলাই থৈ যুৱকৰ দলটোৱে পলায়ন কৰে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী চকীলৈ ফোন কৰাৰ সমান্তৰালভাৱে জৰুৰীকালীন সেৱালৈ তেওঁ ফোন কৰে। তাৰ পিছতেই যুৱকজনক সনাতন দাস নামৰ এই ব্যক্তিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আৰু গুৱাহাটীৰ বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ ICUত চিকিৎসাধীন হৈ আছে। অৱস্থা যথেষ্ট সংকটজনক। ইয়াৰ পিছতে পৰিয়ালবৰ্গই ভুক্তভোগী পৰিয়ালটোৱে আচলতে এজাহাৰ দাখিল কৰে এই ঘটনা সন্দৰ্ভত আৰু অভিযুক্তৰ নামো তেওঁলোকে উল্লেখ কৰে। প্ৰায় 9জন অভিযুক্তৰ হয়তো নাম তেওঁলোকে উল্লেখ কৰিছিলে এজাহাৰখনত, কিন্তু তাৰ পিছতো আৰক্ষীয়ে ৰহস্যজনক কাৰণত এই ঘটনাটো সন্দৰ্ভত কোনো ধৰণৰ তদন্ত তথা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। আৰু লগতে যিকেইজন অভিযুক্তৰ নাম তেওঁলোকে উল্লেখ কৰিছিলে সেইকেইজনৰ বিৰুদ্ধেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু যিহেতু আমি জনাই গৈছোঁ, এই সনাতন দাস নামৰ ব্যক্তিগৰাকীক চুৰিৰ সন্দেহত আক্ৰমণ কৰিছিলে আৰু 9ৰ পৰা 10জনীয়া এই যুৱকৰ দলটোৱে অতৰ্কিতে আক্ৰমণ কৰিছিলে আৰু যাৰ ফলত সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে সনাতন দাস নামৰ ব্যক্তিগৰাকী। আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে, কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ।